নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰো সকলোৱে ভালে আছে। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বিয়াত বহিল জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। কইনা সাজত দেখিবলৈ পোৱা গ'ল বাউলী ফাগুনৰ ধাৰাবাহিকখনৰ কুহি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী প্ৰিয়ংকা কলিতা। হয়তো এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উঠিছে, প্ৰিয়ংকা কলিতাৰ দৰা কোন? জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। উমক সাক্ষী কৰি যুগ্ম জীৱন আৰম্ভ কৰিলে অভিনেত্ৰীগৰাকীয়ে। তেওঁৰ বহুদিনীয়া প্ৰেমিক ৰোহনৰ সৈতে বিবাহ কাৰ্য সম্পূৰ্ণ হৈ যায়। মৰমৰ ভনীয়েকলৈ বহুত মৰম আৰু শুভকামনা জনালে ককায়েক বেহৰবাৰী আউটপোষ্টৰ প্ৰীতম ছাৰে, অৰ্থাৎ SI ছাৰ। ছচিয়েল মিডিয়াত কেইখনমান বিশেষ ফটো শ্বেয়াৰ কৰি লিখিছে প্ৰীতম ছাৰে, তেজৰ সম্পৰ্কতকৈও কিছুমান সম্পৰ্ক বুকুৰ আপোন হৈ পৰে, যেনেকৈ তাই মোৰ মৰমৰ ভনী। ভালে থাক সদায়, বহুত মৰম তোলৈ, সুখী হ, হেপী মেৰিড লাইফ, এনেকৈ লিখিছে প্ৰীতম ছাৰে, অৰ্থাৎ কইনাৰ ককায়েক। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক।